ছাত্ৰ ছাত্ৰীসকল IUPAC নমিনক্লেচাৰ লিখাৰ মেইন ফৰ্মুলাটো হৈছে সদায় আমি প্ৰথমতে টু ডিগ্ৰী প্ৰিফিক্সক লিখিব লাগে তাৰপাছত 1 ডিগ্ৰী প্ৰিফিক্স ৱৰ্ড ৰুট 1 ডিগ্ৰী ছাফিক্স আৰু 2 ডিগ্ৰী ছাফিক্সক আমি একেবাৰে শেষত লিখিব লাগে এতিয়া চোৱা মই তোমালোকক এই ফৰ্মুলাটো এপ্লাই কৰি কেনেধৰণে আমি IUPAC নমিনক্লেচাৰ লিখিব পাৰি ইয়াৰ বিষয়ে আলোচনা কৰিম সপোজ মই এটা কম্পাউণ্ড কনচিডাৰ কৰি লওঁ সপোজ মই এটা কম্পাউণ্ড কনচিডাৰ কৰিছোঁ মই ইয়াত এ নাম দিছোঁ এটা মই এটা সৰু এটা ষ্ট্ৰাকচাৰ লিখি লৈছোঁ CH3 CH2 CH2 Br ঠিক আছে তো তোমালোকৰ ফাৰ্ষ্ট কাম তোমালোকে যেহেতু জানা যে আমি কি কৰিব লাগে ইয়াৰ বাবে প্ৰথমতে আমি কম্পাউণ্ডটোত আমি কাৰ্বনৰ লংগেষ্ট চেইনডাল আইডেণ্টিফাই কৰিব লাগে 1 2 3 তোমালোকে নাম্বাৰিং নিশ্চয় কৰিব জানা আৰু ইয়াত আমি কি কৰিব লাগে নাম্বাৰিং আমি কোনটো সাইডৰ পৰা কৰিম যেটো সাইডৰ পৰা গ'লে আমি ফাংচনেল গ্ৰুপটো আমি আগতে পাওঁ ঠিক আছে এতিয়া চোৱা এক নম্বৰ কাৰ্বনত আমাৰ কি আছে এটা Br আছে এতিয়া আমি প্ৰথমতে ৱৰ্ড ৰুট বিচাৰিব লাগে ৱৰ্ড ৰুটে কি বুজায় আমাৰ কম্পাউণ্ডটোত থকা লংগেষ্ট চেইনডালত থকা কাৰ্বনৰ নাম্বাৰ বুজায় যেহেতু এটা তিনিটা কাৰ্বন আছে গতিকে মই ইয়াতে ৱৰ্ড ৰুট কি লিখিম ৱৰ্ড ৰুট লিখিম মই ইয়াতে প্ৰপ নেক্সট লিখিম মই 1 ডিগ্ৰী ছাফিক্স 1 ডিগ্ৰী ছাফিক্স মানে ইয়াতে কাৰ্বনৰ মাজত কি বন আছে মই চেক কৰিব লাগিব কাৰ্বনৰ মাজত ক'ৰবাত ডাবল বন আছে নেকি কাৰ্বনৰ লংগেষ্ট চেইনডালত কিন্তু ইয়াতে মই ডাবল বন দেখা নাই অনলি ছিংগল বন দেখিছোঁ তো তোমালোকে জানা ছিংগল বন দেখিলে কি কৰিব লাগে আমি কি লিখিব লাগে ANE আমাৰ ৱৰ্ড ৰুট হৈ গৈছে 1 ডিগ্ৰী ছাফিক্স হৈ গ'ল আৰু যেহেতু ইয়াতে কি আছে এটা হেলোজেন আছে আৰু হেলোজেনটো কেতিয়াও 2 ডিগ্ৰী ছাফিক্স নহয় গতিকে ইয়াত আমাৰ 2 ডিগ্ৰী ছাফিক্স নাই আৰু ইয়াতে কি হয় যেহেতু মোৰ ফাৰ্ষ্ট কাৰ্বন আৰু শেষৰ কাৰ্বনটো ইয়াতে জইন হৈ আছে মই চাব লাগে যদি জইন হৈ থকা নাই তেতিয়াহ'লে ইয়াত কি নাই 1 ডিগ্ৰী প্ৰিফিক্সো নাই তো তেনেহ'লে মই ডাইৰেক্ট ক'ত যাম এবাৰ 2 ডিগ্ৰী প্ৰিফিক্সত যাম আৰু ইয়াতে মোৰ 2 ডিগ্ৰী প্ৰিফিক্স হৈছে Br আৰু Br মই ইয়াত কেনেকৈ লিখিম 1 ব্ৰমো BROMO 1 ব্ৰমো প্ৰপেন বুজি পাইছা তোমালোকে নিশ্চয় আৰু ই হৈছে IUPAC নমিনক্লেচাৰ ইয়াৰ এই কম্পাউণ্ডৰ IUPAC নমিনক্লেচাৰ আমি লিখিলোঁ এতিয়া চোৱা নেক্সট তোমালোকক মই শিকাম আমি কমন নেম কেনেধৰণে লিখোঁ কমন নেম এই কম্পাউণ্ডটোৰ কমন নেম কি হ'ব চোৱা কমন নেম সাধাৰণতে আমি কেনেকৈ লিখা হয় ইয়াত আমি এজ এ এলকাইল গ্ৰুপ লিখা হয় ইয়াত তোমালোকৰ Brক বাদ দিলে আমাৰ কেনেকুৱা ধৰণৰ এলকাইল গ্ৰুপ আছে তোমালোকে এবাৰ চাই লোৱা যদি মই Brক বাদ দি দিওঁ তোমালোকে Brটো নাই বুলি ধৰি লোৱা তো তেনেহ'লে ইয়াত কি পাম আমি CH2 CH2 CH3 তো তোমালোকে যদি মোৰ আগৰ ভিডিঅ'টো চাইছা IUPAC নমিনক্লেচাৰৰ আগৰ ভিডিঅ'টো যদি চাইছা তেনেহ'লে ইয়াতে যিটো আমাৰ এলকাইল গ্ৰুপ পাইছোঁ CH2 CH2 CH3 তো এই এলকাইল গ্ৰুপটোৰ নাম হৈছে N প্ৰপাইল তো মই ইয়াক যেতিয়া কমন নাম লিখিম তো মই ইয়াক কেনেধৰণে লিখিব লাগিব এজ এ এলকাইল গ্ৰুপ তো ইয়াতে মই কি লিখিব লাগিব মোৰ এলকাইল গ্ৰুপটো কি N প্ৰপাইল আৰু লগত মোৰ কি আছে লগত আছে মোৰ Br গতিকে মই কি লিখিব লাগিব ইয়াতে ব্ৰমাইড N প্ৰপাইল ব্ৰমাইড বুজি পাইছা নেক্সট আমি আহোঁ আৰু এটা কম্পাউণ্ড B মই ইয়াতে কম্পাউণ্ড B ছাপ'জ ইয়াতো মই এটা এনেধৰণে লিখিছোঁ এটা সৰু কম্পাউণ্ড লৈছোঁ CH3 ইয়াতে এটা থাকিব ছাপ'জ Cl থাকিব তো তোমালোকে ইয়াত পুনৰ IUPAC নমিনক্লেচাৰ লিখিবৰ কাৰণে ট্ৰাই কৰা তো তোমালোকে এই 2 ডিগ্ৰী প্ৰিফিক্স 1 ডিগ্ৰী প্ৰিফিক্স ৱৰ্ড ৰুট 1 ডিগ্ৰী ছাফিক্স 2 ডিগ্ৰী ছাফিক্স এই ফৰ্মুলাটো থ্ৰু দি তোমালোকে ইয়াৰ IUPAC নমিনক্লেচাৰ কৰিবৰ কাৰণে ট্ৰাই কৰা তো ইয়াতো তো তোমালোকে নাম্বাৰিং কৰি লোৱা 1 2 3 তো ইয়াতে মই কি দেখা পাম এতিয়া 2 নম্বৰ কাৰ্বনত মোৰ কি আছে এটা Cl আছে ঠিক আছে তো ইয়াতে ৱৰ্ড ৰুট কি হ'ব ৱৰ্ড ৰুট এতিয়া মই অলপমান জল্দি কৰিম যিহেতু মোৰ ইয়াতে 3টা কাৰ্বন আছে ৱৰ্ড ৰুট হ'ব প্ৰপ আৰু 1 ডিগ্ৰী ছাফিক্স হ'ব ANE আৰু ইয়াতে মোৰ 1 ডিগ্ৰী প্ৰিফিক্স নাই আৰু 2 ডিগ্ৰী ছাফিক্স নাই মই ডাইৰেক্টলি ক'ত গুচি যাম 2 ডিগ্ৰী প্ৰিফিক্স 2 ডিগ্ৰী প্ৰিফিক্সত হ'ব 2 ক্ল'ৰ CHLO বুজি পাইছা আৰু ইয়াৰ কমন নেম কি হ'ব এতিয়া কমন নেম লিখিব যাওঁতে আমি কি কৰিব লাগিব ইয়াতে Clক বাদ দি দিয়া তোমালোকে আৰু Clক যদি বাদ দি দিওঁ তো তেতিয়া কেনেকুৱা ধৰণৰ এটা এলকাইল গ্ৰুপ দেখা পাম CH3 CH এনেকুৱা ধৰণৰ এটা এলকাইল গ্ৰুপ দেখা পাম আৰু এই এলকাইল গ্ৰুপটোৰ নাম কি তোমালোকে নিশ্চয় গম পাইছা ইয়াকে আমি আৰু কেনেধৰণে লিখিব পাৰোঁ CH3 CH3 তো তোমালোকক মই অলৰেডি কৈ আহিছোঁ যে এনেকুৱা ধৰণৰ যদি এই ষ্ট্ৰাকচাৰটো থাকে তেনেহ'লে তাক আমি কি বুলি কওঁ আইচো বুলি কওঁ আইচো আৰু যেহেতু ইয়াতে 3টা কাৰ্বন আছে গতিকে কি হ'ব প্ৰপাইল
বুজি পাইছা ই কি হ'ব ই হ'ব আইসোপ্ৰপাইল আৰু যেহেতু মোৰ ইয়াতে আৰু কি লাগি আছে Cl লাগি আছে গতিকে লিখিম মই ইয়াক আইসোপ্ৰপাইল ক্লোৰাইড CHLORIDE বুজি পাইছা নেক্সট আমি আহোঁ আন এটা ষ্ট্ৰাকচাৰ Cl আৰু ইয়াত কি আছে CH3 CH CH2Cl আৰু ইয়াত আছে CH3 তো তোমালোকে প্ৰথমতে IUPAC নমেনক্লেচাৰ লিখিবৰ কাৰণে ট্ৰাই কৰা ফটাফট তোমালোকে কি কৰা ইয়াতে নাম্বাৰিং কৰি লোৱা 1 2 3 তো ইয়াতে কি হ'ব ৱৰ্ড ৰুট বিচৰা ইয়াতে কাৰ্বনৰ লংগেষ্ট চেণ্টাৰত কেইটা কাৰ্বন আছে 1 2 3 তিনিটা থকাৰ কাৰণে ইউ হ'ব প্ৰপ আৰু 1 ডিগ্ৰী ছাফিক্স হ'ব কাৰ্বনৰ মাজত ছিংগল বন আছে চ' মই লিখিম ANE আৰু ইয়াতে কি হ'ব যেহেতু 2 ডিগ্ৰী ছাফিক্স নাই ইয়াতে হেলোজেনটো কেতিয়াও আমাৰ 2 ডিগ্ৰী ছাফিক্স হ'ব নোৱাৰে চ' ইয়াতে আমি কি বিচাৰিম 1 ডিগ্ৰী প্ৰিফিক্সো নাই চ' আমি নেক্সট যাব লাগিব আমি 2 ডিগ্ৰী প্ৰিফিক্সত যাব লাগিব আৰু 2 ডিগ্ৰী প্ৰিফিক্স মানে আমাৰ ইয়াতে কেইটা ব্ৰাঞ্চ আছে আমাৰ আছে এটা ব্ৰাঞ্চ মিথাইল আৰু এটা আছে ক্ল'ৰ তো তোমালোকে এতিয়া চাব লাগিব মন কৰিবলগীয়া কথা হৈছে যে মিথাইল ই গ্ৰুপটোক আমি মিথাইল METHYL আৰু ই কেনেকৈ লিখিম আমি ইয়াত ক্ল'ৰ CHLO আৰু তো তোমালোকে জানা যে এলফাবেট হিচাপে চিটো আগতে আহে গতিকে মই ই ফাংচনেল গ্ৰুপটোৰ নাম আগতে লিখি ল'ব লাগিব চ' মই আগতে লিখি লওঁ যে 1 ক্ল'ৰ CHLO আৰু 2 নম্বৰ কাৰ্বনত কি আছে মিথাইল আছে METHYL 1 ক্ল'ৰ 2 মিথাইল প্ৰপেন ধৰিব পাৰিছা নিশ্চয় এতিয়া কোৱা তোমালোকে ইয়াৰ কমন নেমটো কোৱা ইয়াৰ কমন নেম কি হ'ব তো তোমালোকে হেলোজেনটোক বাদ দি দিয়া হেলোজেনক যদি বাদ দি দিওঁ তো তেনেহ'লে কি থাকি যাব আমাৰ এই এলকাইল গ্ৰুপটো পালোঁ আমি এতিয়া চোৱা তোমালোকক মই অলৰেডি কৈ আহিছোঁ যে শেষৰ আগৰ কাৰ্বনটোত কি আছে এটা CH3 গ্ৰুপ আছে শেষৰ আগৰ কাৰ্বনটোত যদি এটা CH3 গ্ৰুপ থাকে তেনেহ'লে ই কি হ'ব আইসো হ'ব আৰু ইয়াতে টোটেল কাৰ্বন 4টা থকাৰ বাবে ইয়াক আমি কি লিখিম বিউটাইল আইসোবিউটাইল আৰু যেহেতু মোৰ ইয়াতে কি আছে Cl আছে আৰু ইয়াক মই কি লিখিম ক্লৰাইড CHLORIDE ই হ'ব আইসোবিউটাইল ক্লৰাইড ঠিক আছে তো নেক্সট মই কি কৰোঁ এটা বেঞ্জিন ৰিং লওঁ আৰু ইয়াত ছাপ'জ এটা পজিশ্যনত কি আছে BR আছে এতিয়া তোমালোকে ইয়াৰ কি কৰা IUPAC নমেনক্লেচাৰ কৰা ঠিক আছে তো ইয়াতে যেহেতু মোৰ ৱৰ্ড ৰুট ইয়াতে কি আছে যেহেতু বেঞ্জিন আছে গতিকে মই ৱৰ্ড ৰুট ইয়াতে কি লিখিব লাগিব বেঞ্জিনে লিখিব লাগিব বেঞ্জিন ঠিক আছে যেহেতু ইয়াত এটাই BR আছে গতিকে তো তোমালোকে ইয়াত মই নাম্বাৰিং নকৰি 1 বুলি নিলিখি তো তোমালোকে ডাইৰেক্টলি লিখিব পাৰা ব্ৰম'বেঞ্জিন বুলি লিখিব পাৰা ইয়াক ব্ৰম'বেঞ্জিন আৰু ইয়াৰ কমন নেমো কি হ'ব কমন নেমো চেমেই হ'ব আৰু কমন নেমো হ'ব ইয়াতে ব্ৰম'বেঞ্জিনে হ'ব ঠিক আছে নেক্সট আহা ই ইয়াত মই এনেধৰণে লৈ লওঁ ইয়াত হ'ব BR ইয়াত ল'লোঁ মই BR এতিয়া চোৱা ইয়াতে বেঞ্জিনত কেইটা BR আছে 2টা BR আছে ইয়াত তোমালোকে প্ৰথমতে ৱৰ্ড ৰুটটো বিচাৰি লোৱা ইয়াতো ৱৰ্ড ৰুট হ'ব বেঞ্জিন তো প্ৰথমতে আমি IUPAC নাম লিখিছোঁ এতিয়া তোমালোকে এটা কথা মন কৰিবা যে মই কি কৰিম যিকোনো এটাৰ পৰা নাম্বাৰিং কৰিম 1 2 3 4 5 6 1 আৰু 3 পজিশ্যন আমি কি দেখা পাইছোঁ ইয়াতে 2টা BR দেখা পাইছোঁ গতিকে ইয়াৰ নাম হ'ব আমি 2টা ব্ৰমৰ কাৰণে আমি ডাইব্ৰম লিখিব পাৰোঁ আৰু 1 3 আমি এনেকৈ লিখিব পাৰোঁ 1, 3 আৰু ইয়াত কি হ'ব 2টা BR থকাৰ বাবে ডাইব্ৰম ই কি হৈ গ'ল বেঞ্জিন হৈ গ'ল ছাত্ৰ ছাত্ৰীসকল তো তোমালোকে ইয়াত এটা মন কৰিবলগীয়া কথা হৈছে যে যেতিয়া আমি কমন নেমটো লিখিম তো তেতিয়া কি হ'ব ইয়াত তোমালোকে BRটো চোৱা ই BRৰ ৰেচপেক্টত এই BRটোৰ পজিশ্যন কি বাৰু 1 3 নহয় জানো হয় তো যদি কি হয় 1 3 পজিশ্যনত থাকে তো তেতিয়া আমি কি বুলি কওঁ ইয়াক মেটা পজিশ্যনত আছে বুলি কওঁ ইয়াৰ ৰেচপেক্টত ই কি আছে মেটা পজিশ্যনত আছে বুলি কওঁ বুজি পাইছা যদি 1 3 পজিশ্যনত থাকে তো তেনেহ'লে ইয়াক মই কি বুলি ক'ব পাৰোঁ যে যেহেতু মোৰ ইয়াতে কেইটা BR আছে 2টা BR আছে গতিকে মই ইয়াক ব্ৰম'বেঞ্জিন বুলি লিখিব পাৰোঁনে ব্ৰম'বেঞ্জিন
ডাইব্ৰম'বেনজিন আৰু চোৱা ইয়াতে এটাৰ সাপেক্ষে যিহেতু আনটো মেটা গতিকে ইয়াক মই মেটা ডাইব্ৰম'বেনজিন বুলি ক'ব পাৰোঁ ই হৈছে ইয়াৰ কমন নেম আৰু চোৱা তোমালোকে ইয়াতে ইম্পৰ্টেণ্ট কথা এটা মন কৰিবা যে চোৱা ইয়াতে মই যিহেতু ইয়াতে চোৱা ইয়াতে ডিটো মই স্মল লেটাৰ লিখি দিলোঁ ইয়াতে বি কেপিটেল ইয়াতে বি কেপিটেল তো তোমালোকে যেতিয়া IUPAC নাম লিখিবা তেতিয়া অলপমান সাৱধান হ'বা যে ইয়াতে আমি কি কৰিব লাগিব ইয়াতে আমি ই কেপিটেল লেটাৰ কৰিবা বাকী দুটা তোমালোকে স্মল লেটাৰ কৰি দিবা ঠিক আছে এতিয়া আহোঁ আমি নেক্সট ষ্ট্ৰাকচাৰ F ইয়াতে VR ঠিক আছে তো ইয়াতে চোৱা ইয়াৰ IUPAC নাম তোমালোকে প্ৰথমতে লিখি ল'বা 1 2 3 4 5 6 তো ইয়াতে বিয়াৰ কেইটা পজিশ্যন আছে 1 3 5 আৰু ইয়াতে কেইটা বিয়াৰ আছে তিনিটা বিয়াৰ চ' IUPAC নাম লিখোঁতে আমি কি কৰিব লাগিব 1, 3, 5 যিহেতু তিনিটা বেঞ্জিন আছে চ' মই কি বুলি লিখিব লাগিব ট্ৰাই আৰু আমাৰ ব্ৰহ্ম থকাৰ কাৰণে মই ব্ৰহ্ম লিখি ল'লোঁ ট্ৰাই 1, 3, 5 ট্ৰাই ব্ৰহ্ম যিহেতু এইটো মোৰ ৱৰ্ড ৰুটত কি হ'ব বেঞ্জিন চ' ইয়াতে মই লিখিম বেঞ্জিন এতিয়া ইয়াৰ কমন নেমটো তোমালোকে কেনেধৰণে লিখিবা কমন নেমটো কি হ'ব ট্ৰাইব্ৰম'বেনজিনে হ'ব কমন নেমটো হ'ব ট্ৰাইব্ৰম'বেনজিন কিন্তু তোমালোকে এটা মন কৰিবলগীয়া কথাটো কি জানানে তো তোমালোকে এই কম্পাউণ্ডটোক তুমি ইমাজিন কৰা যে তুমি কি কৰিছা ইয়াৰ পোনে পোনে তুমি কি কৰিছা এখন প্লেন ইমাজিন কৰা তো মই যদি ইয়াৰ পোনে পোনে মই এনেকৈ কাটি দিওঁ তো তেতিয়া কি হ'ব এই কম্পাউণ্ডটো দুটা ইকুৱেল পাৰ্টত কি হৈ যাব ডিভাইড হৈ যাব মানে এই কম্পাউণ্ডটো সমমিতি বা ইয়াত কি আছে এই কম্পাউণ্ডটো হৈছে চিমেট্ৰিকেল কম্পাউণ্ড চ' গতিকে মই ইয়াত কি লিখিব পাৰোঁ ইয়াতে মই চিম বুলি লিখিব পাৰোঁ চিম ট্ৰাইব্ৰম'বেনজিন ডেট মিনছ ইয়াতে কি হৈ আছে এই কম্পাউণ্ডটোত এখন কি আছে প্লেন আছে আৰু এই প্লেনখনে কি কৰিব কম্পাউণ্ডটোক দুটা ইকুৱেল পাৰ্টত কি কৰিছে ডিভাইড কৰিছে গতিকে কি হ'ব চিম ট্ৰাইব্ৰম'বেনজিন আৰু এই চিমটো কি কাৰণে আহিছে গম পালা চিমেট্ৰিকেল হোৱাৰ কাৰণে চিম আহিছে ঠিক আছে তো তোমালোকে নিশ্চয় IUPAC নমিনক্লেচাৰ বুজি পাইছা এতিয়া মই কি কৰিম আমি যিবিলাক ডাইহেলো কম্পাউণ্ডবিলাকৰ নমিনক্লেচাৰৰ কাৰণে ট্ৰাই কৰিম আমি কেনেদৰে নমিনক্লেচাৰ কৰোঁ F এবাৰ আহিব G ছাত্ৰ ছাত্ৰীসকল তোমালোকে ইয়াত যেতিয়া তোমালোকে ডাইহেলো কম্পাউণ্ডবিলাক নমিনক্লেচাৰ কৰিবা তেতিয়া ইয়াত মনত ৰাখিবলগীয়া ইম্পৰ্টেণ্ট কথাটো হৈছে কি যদি হেলোজেন দুটা আমাৰ সেম কাৰ্বনত যদি কাৰ্বন চেইনডালত যদি সেম কাৰ্বনত যদি আমাৰ কি লাগি থাকে দুটা হেলোজেন এটেচড হৈ থাকে তেতিয়া ইয়াক আমি কি বুলি কওঁ জেম ডাইহেলাইড বুলি কোৱা হয় জেম বা জেমিনেল ডাইহেলাইড বুলি কোৱা হয় ই হ'ব জেমিনেল ডাইহেলাইড বা আমি ইয়াক জেম ডাইহেলাইড বুলিও আমি লিখিব পাৰোঁ ঠিক আছে মই ইয়াতে জেমিনেল বুলি নিলিখি মই জাষ্ট জেম ডাইহেলাইড বুলি লিখিছোঁ জেম ডাইহেলাইড আৰু যদি তোমাৰ দুটা ওচৰচৰিকৈ থকা কাৰ্বনত যদি তোমাৰ কি লাগি থাকে দুটা হেলোজেন লাগি থাকে বা দুটা Cl লাগি থাকে তো তেতিয়া ইয়াক কি বুলি কোৱা হয় ভিচিনেল ডাইহেলাইড বা ইয়াক আমি চিম্পলকৈ কি বুলি ক'ম ভিচ ডাইহেলাইড বুলি ক'ম VIC ভিচ ডাইহেলাইড মনত ৰাখিবা ভিচ ডাইহেলাইড আৰু হৈছে জেম ডাইহেলাইড এতিয়া চোৱা আৰু এটা ইম্পৰ্টেণ্ট কথা হৈছে যেতিয়া আমি জেম ডাইহেলাইডৰ কমন নাম লিখোঁ তো তেতিয়া ইয়াক এলকাইলিডিন হেলাইড বুলিও লিখা হয় তো ইয়াতে তোমালোকে ইয়াতে কি লিখিছোঁ মই ইয়াতে ENE আছে ডেট মিনছ এইটো নহয় যে তোমাৰ ইয়াত ডাবল বন আছে ঠিক আছে তো ইয়াক আমি কি বুলি ক'ম এলকাইলিডিন হেলাইড আৰু যেতিয়া আমি কি হয় ভিচ ডাইহেলাইডক যেতিয়া আমি কমন নাম লিখোঁ তেতিয়া কি হয় এলকাইলিন ডাইহেলাইড বুলি কোৱা হয় ইয়াত চোৱা তোমালোকে ইয়াতো কি আছে ENE আছে ডেট মিনছ এইটো নহয় যে ইয়াত কি আছে মোৰ ডাবল বন আছে ঠিক আছে তো এতিয়া আমি দুটামান জেম ডাইহেলাইড আৰু ভিচ ডাইহেলাইডৰ IUPAC নাম লিখোঁ ছাত্ৰ ছাত্ৰীসকল এতিয়া মই দুটা ডাইহেলো কম্পাউণ্ড লৈ লৈছোঁ আৰু ইয়াৰে এটা হৈছে জেম ডাইহেলাইড আৰু আনটো হৈছে ভিচ ডাইহেলাইড তো এতিয়া আমি এই কম্পাউণ্ড দুটাৰ কমন নেম লিখিম আৰু ইয়াৰ IUPAC নাম লিখিম যিহেতু IUPAC নাম তোমালোকে সহজে লিখিব পাৰিবা চ' মই প্ৰথমতে ইয়াৰ কমন নাম লিখি লওঁ আৰু কমন নেম লিখোঁতে মই অলৰেডি কৈ আহিছোঁ যে ইয়াক আমি কি বুলি লিখা হয় এলকাইলিডিন হেলাইড আৰু ইয়াতে এলকাইল মানে মোৰ ইয়াতে কেইটা কাৰ্বন আছে মোৰ ইয়াতে যিহেতু দুটা কাৰ্বন আছে চ' ইয়াতে মই কি লিখিব লাগে এলকাইল মানে ইথাইল এলকাইল মানে দুটা কাৰ্বন থকাৰ বাবে মই লিখি লৈছোঁ ইথাইলিডিন আৰু কি লিখিব লাগে হেলাইড মোৰ ইয়াতে হেলাইডটো কি আছে
হেলাইডটো কি ইয়াতে মোৰ যিহেতু Cl আছে হেলাইডটো সো মই কি লিখিব লাগিব ইয়াতে ইথাইলিন ক্লোৰাইড লিখিব লাগিব আৰু ইয়াত কি লিখিবা আৰু ইয়াতে চোৱা ইয়াতে কি লিখিব লাগে এলকাইলিন ডাই হেলাইড এলকাইলিন মানে মোৰ ইয়াতে মোৰ দুটা কাৰ্বন আছে আৰু ইয়াত দুটা কাৰ্বন থকাৰ বাবে মই ইয়াতো কি লিখিম দুটা কাৰ্বন থকাৰ বাবে মই এটা প্ৰথমতে এলকাইল লিখিব লাগে দুটা কাৰ্বন থকাৰ বাবে মই লিখিলো ইথাইল আৰু ইথাইল ইন কি হ'ব ইয়াতে মোৰ ডাই দুটা থকাৰ বাবে মই লিখিম ডাই আৰু ইয়াতে মোৰ কি আছে Cl আছে গতিকে মই কি লিখিম ক্লোৰাইড লিখিম CHLORIDE আৰু ইয়াৰ IUPAC নমেনক্লেচাৰ এবাৰ লিখিবৰ কাৰণে ট্ৰাই কৰোঁ আৰু IUPAC নমেনক্লেচাৰ লিখোঁতে তোমালোকে কি কৰিবা এই কাৰ্বনটোক আমি 1 নম্বৰ কাৰ্বন দিবা ইয়াক দিবা 2 কাৰ্বন আৰু যিহেতু ইয়াত কি আছে দুটা কাৰ্বন আছে লংগেষ্ট চেইনডালত আৰু 1 নম্বৰ কাৰ্বনটোত আমি কি লেখা পাইছোঁ দুটা Cl লেখা পাইছোঁ তো মই কি লিখিব লাগিব 1,1 আৰু দুটা থকাৰ বাবে CHLO আৰু তোমালোকে ইয়াক কি কৰিবা ইয়াক তোমালোকে কেপিটেল লেটাৰ কৰি দিবা ডাইক্লোৰো আৰু কি হ'ব ৱৰ্ড ৰুট হ'ব দুটা কাৰ্বন থকাৰ বাবে ইথ আৰু কাৰ্বনৰ মাজত সিঙ্গল বন্ড থকাৰ বাবে 1 ডিগ্ৰী সাফিক্স হ'ব ANE আৰু ইয়াত চোৱা ইয়াৰ IUPAC নাম কি হ'ব তুমি যিকোনো এটা 1 দিয়া আৰু যিকোনো এটা 2 দিয়া যেহেতু দুইটাতে কি আছে Cl আছে ইয়াটো কি হ'ব ইয়াক আমি 1,2 লিখিছো যেহেতু দুইটা কি হয় Cl আছে তো ইয়াতে কি কৰিম আমি ডাই ক্লোৰো আৰু দুটা কাৰ্বন থকাৰ বাবে আমি ৱৰ্ড ৰুট হ'ব ইথ আৰু সিঙ্গল বন্ড থকাৰ বাবে 1 ডিগ্ৰী সাফিক্স হ'ব ANE তো ইয়াক আমি কম 1,2 ডাইক্লোৰো ইথেন ঠিক আছে এতিয়া আমি এটা কাম কৰোঁ যে তোমালোকৰ কিতাপখন তোমালোকে যদি চোৱা তো ইয়াতে তোমালোকৰ এক্সাম্পল 6.2ত কিছুমান কম্পাউণ্ড দিয়া আছে য'ত তোমাৰ হেলোজেনো আছে লগতে কি আছে ডাবল বন্ডটো তোমালোকৰ ইয়াতে দিয়া আছে সো ইয়াৰে মই খুব বেছি আমি দুটা বা এটা কৰিম মই জাস্ট অলপমান তোমালোকক আইডিয়া দি দিওঁ যদি কম্পাউণ্ডটোত মোৰ ডাবল বন্ড থাকে তেতিয়া আমি কেনেকৈ নমেনক্লেচাৰ কৰিব লাগে তাৰপাছত তোমালোকে বাকীকেইটা নিজে কৰিবৰ কাৰণে ট্ৰাই কৰিবা অলৰেডি ইয়াত লিখাই আছে মই ইয়াৰে এটা উঠাই লওঁ ইয়াত এনেকৈ লিখা আছে CH3 VR ইয়াত আছে H দুটা H আছে ইয়াতে এটা CH3 আছে আৰু ইফালে আছে H আৰু ইয়াত আছে H এটা এই কম্পাউণ্ডক আমি কি কৰিব লাগে নমেনক্লেচাৰ কৰিব লাগে আৰু তোমালোকে যদি কোনোবাই এনেধৰণে লিখাৰ বাবে অলপমান অসুবিধা পাইছা তো তেনেহ'লে তোমালোকে এনেকৈও লিখিব পাৰা যে ইয়াক মই লিখি লওঁ প্ৰথমতে এই CH3টো লিখি লওঁ এই CH3টো হৈছে CH3 তাৰপাছত কি আছে ইয়াতে এই কাৰ্বনটোত এটা হাইড্ৰোজেন আছে ইয়াত মই CH লিখিছোঁ আৰু এই কাৰ্বনটোতে ডাবল বন্ড ষ্টাৰ্ট হৈছে মই ডাবল বন্ড লিখিছোঁ নেক্সট ইয়াত কি আছে CH আছে মই ইয়াত CH আৰু নেক্সট কাৰ্বনটোত কি আছে নেক্সট কাৰ্বনটোত C আৰু ইয়াত এটা H আছে H লিখিছোঁ আৰু এটা আছে Br আৰু এফালে আছে CH3 এতিয়া এই কম্পাউণ্ডটো আমি কি কৰিব লাগে IUPAC নাম লিখিব লাগে তো ইয়াৰ IUPAC নাম কি হ'ব তো তোমালোকে কি কৰিবা আমি কোনটো সাইডৰ পৰা নাম্বাৰিং কৰিবা যেতিয়া তোমাৰ কম্পাউণ্ডটোত কি থাকে ডাবল বন্ডটো থাকে তো তোমালোকে চাব পাৰা যে ইয়াত আমি নাম্বাৰিং কেনেধৰণে কৰিম সো তোমালোকে লংগেষ্ট চেইনডাল তুমি যদি আইডেন্টিফাই কৰিব বিচাৰা 1 2 3 4 5 সো ইয়াত আমাৰ 2 নম্বৰ কাৰ্বনটো কি আছে মোৰ ফাংচনেল গ্ৰুপটো ষ্টাৰ্ট হৈছে আৰু ইয়াত যদি চাওঁ মই 2 নম্বৰ কাৰ্বনত কিন্তু মোৰ কি হৈছে ডাবল বন্ড আছে সো ইয়াত মই কি কৰিব লাগিব মই জানো যে ডাবল বন্ডক আমি কি হয় ই সাফিক্স হয় ন ই 1 ডিগ্ৰী সাফিক্স সো মই ইয়াতে কি কৰিব লাগিব যেহেতু মোৰ বিআৰটো কি নহয় হেলোজেন কেতিয়াও কি নহয় সাফিক্স নহয় তো ইয়াতে মই প্ৰিফাৰেন্স কাক দিব লাগিব হেলোজেনটোক নিদি মই প্ৰিফাৰেন্স কাক দিব লাগিব ডাবল বন্ডক দিব লাগিব সো মই নাম্বাৰিং কোনটো সাইডৰ পৰা কৰিম যেটো সাইডৰ পৰা ডাবল বন্ড আগতে পাওঁ সেইটো সাইডৰ পৰা আমি নাম্বাৰিং কৰিম তো 1 2 3 4 5 তো ইয়াতে কি কৰিবা প্ৰথমতে তোমালোকে ৱৰ্ড ৰুটটো লিখিবৰ কাৰণে ট্ৰাই কৰা ৱৰ্ড ৰুটটো কি আছে 5টা কাৰ্বন থকাৰ বাবে মই কি লিখিম পেন্ট 5টা কাৰ্বন থকাৰ বাবে পেন্ট লিখিছোঁ আৰু ইয়াত আমি কি লিখিব লাগে তাৰপাছত 1 ডিগ্ৰী সাফিক্স লিখিব লাগে আৰু 1 ডিগ্ৰী সাফিক্স মানে ইয়াতে কি বুজায় কাৰ্বন মোৰ লংগেষ্ট চেইনডালত কি আছে মোৰ ইয়াতে ডাবল বন্ড আছে নেকি বা ক'ৰবাত ট্ৰিপল বন্ড আছে নেকি মই চেক কৰিব লাগে তো ইয়াত 2 নম্বৰ কাৰ্বনটো মোৰ কি হৈছে ডাবল বন্ড ষ্টাৰ্ট হৈছে সেইকাৰণে মই ইয়াত কি লিখিছোঁ 2 লিখিছোঁ আৰু ডাবল বন্ড থকাৰ বাবে ইয়াত মই কি লিখিব লাগে ENE ঠিক আছে মোৰ কি হৈ গ'ল 1 ডিগ্ৰী মোৰ সাফিক্স হৈ গ'ল আৰু যেহেতু মোৰ ইয়াতে 2 ডিগ্ৰী সাফিক্স নাই সো মই কি কৰিম এবাৰ মই এই ব্ৰাঞ্চটোৰ নাম লিখি ল'ব লাগিব ই হৈছে 2 ডিগ্ৰী প্ৰিফিক্স আৰু ই কোড ষ্টাৰ্ট হৈছে 4 নম্বৰ থকাৰ বাবে ই কি লিখিম মই ইয়াতে 4 ব্ৰমো
4 ব্ৰমো পেণ্ট 2 ইন ঠিক আছে মই আৰু এটা লিখিবৰ কাৰণে ট্ৰাই কৰোঁ বাৰু ঠিক আছে আৰু এটা লিখিবৰ কাৰণে ট্ৰাই কৰোঁ আৰু ইয়াত কি আছে ডাবল বন্ড এইচ আছে ইয়াতে এইচ CH3 আৰু CH3 এইফালে আছে বিআৰ আৰু ইয়াত আছে ইয়াত আছে এইচ তো পুনৰ তোমালোকে যদি অসুবিধা পাইছা এনেধৰণে লিখিবৰ কাৰণে ট্ৰাই কৰা এই কাৰ্বনটো দুটা হাইড্ৰজেন আছে চ' মই ইয়াক লিখি লওঁ CH2 আৰু ইয়াত কি আছে ডাবল বন্ড ষ্টাৰ্ট হৈছে আৰু ইয়াত আছে ইয়াত এই কাৰ্বনটোত কি আছে এটা CH3 গ্ৰুপ আছে নেক্সট কি হ'ব CH2 বিআৰ আৰু এই কাৰ্বনটো দুটা হাইড্ৰজেন মানে ইয়াত দুটা হাইড্ৰজেন লিখি দিছোঁ বিআৰ এতিয়া চোৱা তোমালোকে ইয়াৰ প্ৰিফাৰেঞ্চ আমি কাক দিব লাগিব সদায় আমি যিহেতু ইয়াক কাক নিদিওঁ আমি হেলোজেনক নিদিওঁ প্ৰিফাৰেঞ্চ আমি কাক দিম ডাবল বণ্ডক দিম চ' আমি নাম্বাৰিং কৰিম ডাবল বণ্ডৰ ছাইডৰ পৰা 1 2 3 ঠিক আছে এতিয়া কি কৰিবা ইয়াৰ নামটো লিখি লোৱা প্ৰথমতে আমি ৱৰ্ড ৰুটৰ নাম লিখি লওঁ ৱৰ্ড ৰুটটো যিহেতু তিনিটা কাৰ্বন আছে লংগি চেইনডালত চ' ইয়াতে কি হ'ব তিনিটা কাৰ্বন থকাৰ বাবে হ'ব প্ৰপ আৰু কাৰ্বনত মই ইয়াত কি দেখা পাইছোঁ ইয়াতে মই ডাবল বন্ড দেখা পাইছোঁ আৰু ডাবল বন্ড দেখাৰ বাবে কি হৈ যাব ইয়াতে 1 নম্বৰত আছে ইয়াতে মই কি লিখিব পাৰোঁ প্ৰপ 1 ইন বুলি লিখিব পাৰা বা তোমালোকে যদি 1 ইন বুলি নিলিখা ডাইৰেক্ট তোমালোকে কি বুলি লিখি দিয়া ENE প্ৰপ ইন আৰু ইয়াতে কি হ'ব ইয়াতে মোৰ দুটা কি আছে ইয়াত দুটা মোৰ ছাবষ্টিটিউয়েণ্ট আছে তো তোমালোকে ইয়াত কিন্তু 1 ইন বুলি লিখিব পাৰা ঠিক আছে আৰু ইয়াতে মোৰ দুটা কি আছে ছাবষ্টিটিউয়েণ্ট আছে এই ছাবষ্টিটিউয়েণ্ট দুটা মোৰ কি হ'ব 2 ডিগ্ৰী প্ৰিফিক্স হ'ব আৰু 2 ডিগ্ৰী প্ৰিফিক্স হোৱাৰ কাৰণে আৰু ইয়াত মন কৰিবলগীয়া কথাটো কি হৈছে ই হৈছে মিথাইল আৰু ই হৈছে ব্ৰমো তো মই কাক আগতীয়াকৈ লিখিম বাৰু মই কাক আগতীয়াকৈ লিখিম তো প্ৰথমতে লিখিম মই যিহেতু বি পৰা ষ্টাৰ্ট হৈছে ই গতিকে ইয়াক আগতীয়াকৈ লিখিম কি হ'ব 3 ব্ৰমো আৰু 2 নম্বৰ কাৰ্বনত কি আছে মিথাইল গ্ৰুপ আছে মিথাইল MATHYL ঠিক আছে 3 ব্ৰমো 2 মিথাইল প্ৰপ ইন হ'ব বুজি পাইছা ঠিক আছে দিয়া নেক্সট আমি কি কৰিম আমি এক্সাৰচাইজ তোমালোকৰ 6.1 এক্সাৰচাইজৰ আমি আলোচনা কৰোঁ তাত আমাৰ কি আছে IUPAC নমিনক্লেচাৰ কৰিম আৰু আমি ইয়াতে আমাৰ হেলো এলকেনবিলাক আমি কেনেকুৱা ধৰণৰ হয় হেলো এলকেন বা আমাৰ কি হয় এইটো এলাইলিক হয় নে বেনজাইলিক হয় 1 ডিগ্ৰী 2 ডিগ্ৰী ফিনাইলিক এলাইলিক আমি তাত আমি ডিটেইলছ আলোচনা কৰিম